আমার নাম ফিরদাউস জারিফা সুলতানা। যেহেতু ফলাফল ইতিমধ্যে ঘোষণা করে কোন বিদ্যালয় পড়তে কোন বিদ্যালয়ের পর তুমি এবার অ্যাকচুয়ালি উত্তীর্ণ হয়েছে ভোগামোর জাতীয় বিদ্যানিকেতনের পৰা কিমান পার্সেন্টেজ মোৰ পাৰ্চেণ্টেজ 91.8 হৈছে। কেনেধৰণৰ সফলতা আচলতে কেনেধৰণৰ প্ৰচেষ্টা চলাই গৈছিলা হয়, মই ৰেগুলাৰলি পঢ়ি গৈছিলোঁ আৰু যিখিনি সময় পঢ়িছিলোঁ সেইখিনি মনোযোগেৰে পঢ়িছোঁ আৰু সিমানেই, যেনেকৈ ভালকৈ পঢ়িলে হ'ল আৰু। ফাৰ্ষ্ট অফ অল মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোক ব্যৱহাৰ কৰিবলৈ সুবিধা দিয়াৰ বাবে। মই আজি 4 বছৰ ধৰি ভোগামৰ জাতীয় বিদ্যানিকেতনত অধ্যয়ন কৰি আছোঁ। ইয়াৰ আগতে মই চামগুৰি শইকীয়াত পঢ়িছিলোঁ আৰু 4 বছৰৰ ভিতৰত হয়তো মই বিদ্যালয়ৰ পৰা বহুত কিবা কিবি পাইছোঁ। 2023 বৰ্ষত মেট্ৰিক পৰীক্ষাত মই 88.67 টোটেল 532 আউট অফ 600 পাই মই বিদ্যালয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ হৈছোঁ আৰু এইবাৰো 2025 চনত মই 500 মাৰ্কৰ ভিতৰত 462 পাই বিদ্যালয়ৰ সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ হৈছোঁ। কিমান পাৰ্চেন্টেজ মোৰ পাৰ্চেণ্টেজ 92.4%। কি শাখাত আছিলা কলা মই কলা শাখাত আছোঁ। গতিকে তোমাৰ যে আজিৰ সফলতাৰ হাৰত আচলতে কাক প্ৰাধান্য দিবা কোনে কাৰ অৱশ্যে মোৰ সফলতাৰ হাৰত মোৰ পিছফালে বহুত মানুহ আছিল। ইয়াৰ ভিতৰত মই স্পেচিয়েলি যদি ক'ব বিচাৰোঁ, প্ৰথমে মোৰ পিতৃ মাতৃ আছেই, ইয়াৰ লগতে মোৰ ভোগামোৰ জাতীয় বিদ্যানিকেতনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে মই আমাৰ সমূহ গাঁওবাসীকো ক'ব বিচাৰিছোঁ সিহঁতে মোক বহুত ছাপোৰ্ট কৰিছে, মোৰ সকলো সময়তে মোক সহায় সহযোগিতা কৰিছে তেওঁলোকে। আৰু হয়তো বিদ্যালয়ত আজিলৈকে ইংৰাজীত লেটাৰ পোৱা নাছিল যদিও আমাৰ ভোগামোৰ জাতীয় বিদ্যালয়ত ইয়াত একটা উইকনেছ দেখা গৈছিল, হ'লেও আজি এই উইকনেছটো গুচি গ'ল। আমি দুয়োজনেই আজি ইংৰাজীত লেটাৰ পাবলৈ সক্ষম হৈছোঁ। যিহেতু এইবাৰৰ ইংৰাজী পৰীক্ষাটো বহুত টান আছিলে টান অৱশ্য হায়াৰ ছেকেণ্ডেৰীত সকলো সময়তে হয়, যিহেতু অলপ কনচেপ্টৰ ওপৰত কুৱেশ্যন আহে। হয়তো সেইটো চেষ্টা কৰিছোঁ। মই আমাৰ বিদ্যালয়ৰ মদৈ ছাৰৰ লগতে মই আমাৰ এছ আৰ কোচিং চেণ্টাৰৰ আলাল ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ মোক বহুত সহায় সহযোগিতা কৰিছে আৰু মই নিজৰ ফালৰ পৰা যিমানখিনি কষ্ট কৰিব পাৰিছোঁ কৰিছোঁ। আৰু মোৰ এটা ছাবজেক্ট আছিল অল্টাৰনেটিভ ইংলিছ, যিটোৰ কাৰণে মই নিজকে নিজে এপ্ৰিচিয়েট কৰিব বিচাৰিম। মই নিজে পঢ়িছোঁ সেইটো, আৰু মই টোটেলি ছ'চিয়েল মিডিয়াৰ সহায় লৈ মই এইটো কৰিছোঁ আৰু মই লেটাৰ পাবলৈ সক্ষম হৈছোঁ। যিসকল ছাত্ৰ ছাত্ৰী আগন্তুক দিনত পৰীক্ষা দিব তেওঁলোকক কি ক'বা আগন্তুক পৰীক্ষা যিসকলে দিব তেওঁলোকৰ বিষয়ে এইটোৱে ক'ব বিচাৰিছোঁ যে বৰ্তমান যিটো দেখা গৈছে আমাৰ মেট্ৰিকৰ ফলাফলো বহুত ডিক্ৰেছ হৈছে। খালি আমাৰ বিদ্যালয় বুলি নহয়, সকলো বিদ্যালয়তো হৈছে। ইয়াৰ যদি মূল প্ৰভাৱটো দেখা যায় যে লকডাউনৰ পৰা আহিছে, যিটো ল'ৰা ছোৱালী আজিকালি ছ'চিয়েল মিডিয়াত বেছি জড়িত হোৱাৰ কাৰণে তেওঁলোকৰ যিটো হওক তেওঁলোকৰ মগজুটো অলপ ঋণাত্মক ফালে গতি কৰিছে। গতিকে মই ভাবোঁ তেওঁলোকে মোবাইল ব্যৱহাৰ কৰক, তেনেকুৱা নহয়, পজিটিভলি ব্যৱহাৰ কৰক, আৰু তেওঁলোকে যাতে এইবিলাক নিগেটিভ ভাৱ আঁতৰ কৰে, তেওঁলোকৰ মাথাৰ পৰা যাতে এইবিলাক স্পইল আউট কৰে, সেইটো মই ক'ব বিচাৰিছোঁ। হয়, ভোগামোৰ জাতীয় বিদ্যানিকেতনৰ এইটো 4 নম্বৰ বেটছ আৰু চামগুৰি চেণ্টাৰত আমি পৰীক্ষা দিওঁ প্ৰতি বছৰেই। এইবাৰ চামগুৰি চেণ্টাৰত 4বাৰ সৰ্বোচ্চ নম্বৰ আনিবলৈ আমি সক্ষম হৈছোঁ। এইবাৰ আমাৰ সৰ্বোচ্চ নম্বৰ 92%, 92.48, দ্বিতীয়টো হৈছে 92.8, আৰু ইয়াত ডিষ্টিংশ্যন মাৰ্ক দুটা, ষ্টাৰ মাৰ্ক পালে 8জনে, ফাৰ্ষ্ট ডিভিজন পাইছে 56, ছেকেণ্ড ডিভিজন পাইছে 44, থাৰ্ড ডিভিজন 4জন, আৰু লেটাৰ মাৰ্ক আহিছে টোটেল 92। বিগত যি 3টা বেটছ আছিল এই 3টা বেটছত আমাৰ ইংৰাজীত লেটাৰ মাৰ্ক অহা নাছিল, কিন্তু এইবাৰ আমি দুটাকৈ ইংৰাজীত লেটাৰ মাৰ্ক আনিবলৈ সক্ষম হৈছোঁ। আৰু এয়া মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট কষ্ট ত্যাগৰ ফলতে হৈছে। ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সমন্বয়েৰে আজি এই ৰিজাল্ট হ'বলৈ সক্ষম হৈছে। সেয়ে আমি উৎসাহিত। কিমানগৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষা দিব 105জনে পৰীক্ষা দিছিল আৰু 104জন আমি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ব সক্ষম হৈছোঁ। আপোনালোকৰ পৰীক্ষা চেণ্টাৰ দি চামগুৰি সৰ্বোচ্চ নম্বৰ লাভ কৰিছে আপোনাৰ যোৱাবাৰো আছিল, ইয়াৰ আগতো আৰু দুবাৰ আছিল, প্ৰতিবাৰেই সৰ্বোচ্চ নম্বৰ আছিল। এনে এখন এলেকাত, একেবাৰে গাঁৱলীয়া এলেকাত এখন বিদ্যালয়। এটা সময়ত আমাৰ মানুহে ভাবিছিল যে চহৰ এলেকাৰ ধনী ধনী মানুহৰ ঘৰত কিজানি ভাল ফলাফল হয়, কিন্তু এইবাৰ আমি এইটো কথা আমি দেখুৱালোঁ প্ৰমাণ কৰি যে গাঁৱতো ভাল ধৰণৰ ফলাফল কৰিব পৰা যায়। যে এটা কথা আছে যে বোকাত পদুম ফুলে বুলি কোৱা হয়, বোকাত যে পদুম ফুলে এইটো আজি বাস্তৱ ৰূপ দেখা গ'ল।